আপুনি যদি আপোনাৰ জীৱনটো নতুনকৈ আৰম্ভণি কৰিব বিচাৰি আছে তেতিয়াহ'লে 2026 টো হৈছে আটাইতকৈ বেষ্ট সময়। মোৰ এনেকুৱা লাগে যে 2026 দৰে সময় না অতীতত কেতিয়াবা আছিল নে ভৱিষ্যতে কেতিয়াবা হ'ব। এই 2026ত যদি কোনোবা এজন মানুহে বেয়া হ'ম বুলি ভাবে তেওঁৰ তাত ধেৰ ৰিসোৰ্সেস আছে যিয়ে তেওঁক বেয়া হ'বৰ কাৰণে সহায় কৰিব। এটা এক্সাম্পল মই দিব পাৰো। আজি পৰা 10 বছৰ আগত আপুনি যেতিয়া সৰু আছিল তেতিয়া আপুনি ড্ৰাগছৰ কথা ক'ত শুনিছিল? টিভি সিৰিয়েলত, ৰাইট? এতিয়া ড্ৰাগছ গলি গলি বিচাৰি পায়। গতিকে এতিয়া যদি বেয়া হ'ব মন যায় বহুত ইজিলি বেয়া হ'ব পাৰে। এইটো জাস্ট এটা উদাহৰণ। আপুনি যি ক্ষেত্ৰতে বেয়া হওক বহুত ইজিলি বেয়া হ'ব পাৰে। কিন্তু ঠিক সেইদৰে যদি আপুনি 2026ত আপুনি ভাল হ'ব বিচাৰে, আপুনি গ্ৰো কৰিব বিচাৰে, আপুনি চহকী হ'ব বিচাৰে, আপুনি সাকসেসফুল হ'ব বিচাৰে, তেতিয়াহ'লে সাকসেসফুল হ'বৰ কাৰণেও, ৰিচ হ'বৰ কাৰণেও, হ্যাপি হ'বৰ কাৰণেও ধেৰ ৰিসোৰ্সেস এভেইলেবল আছে। আজি যদি আপুনি মেডিটেশন শিকিম বুলি কয় আপোনাৰ তাত ধেৰ ইউটিউবত ভিডিঅ' হ'ব যি আপোনাক মেডিটেশন শিকাব। আপুনি যদি মাইন্ডসেট গ্ৰো কৰিম বুলি ভাবে ধেৰ এনেকুৱা কোৰ্সেস হ'ব যি আপোনাক মাইন্ডসেট গ্ৰো কৰাত সহায় কৰিব। এইটো সময়ত আমি যি বিচাৰো তাকেই কৰিব পাৰি। আৰু হেতু কাৰণে মই ভাবো যে এইখিনি সময় আমি যদি পাইছো, যদি আমাৰ বয়স 18 বছৰৰ ওপৰত 2026ত, আমাৰ বয়স যদি 30, 40, 50, 60 হৈ আছে এই 2026ত, তেতিয়াহ'লে মোৰ লাগে যে আমি বিৰাট সৌভাগ্যৱান। কাৰণ আমি যেতিয়াই বিচাৰো তেতিয়া আমাৰ লাইফটো চেঞ্জ কৰিব পাৰিম ইন দিস 2026। কিন্তু লাইফটোক চেঞ্জ কৰাৰ কাৰণে আমি কি কি কৰিব লাগিব, কি কি মিষ্টেকৰ পৰা আমি আঁতৰত থাকিব লাগিব, কি কি ভুলৰ পৰা আমি আঁতৰত থাকিব লাগিব, এইটো বিষয়ে এইটো ভিডিঅ'ত ডিসকাশনস কৰিম। আহক আমি ভিডিঅ'টো আৰম্ভ কৰো। নমস্কাৰ, মোৰ নাম CK জগদীশ। মই আশা কৰো আপোনালোকে মোৰ আগৰ ভিডিঅ'বোৰো চাইছে। যদি ভিডিঅ'বোৰ চাইছে আৰু এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি আপুনি চেনেলটোত নতুন তেতিয়াহ'লে অবভিয়াসলি সাবস্ক্ৰাইব কৰি ৰাখক আৰু লগতে পুৰণা ভিডিঅ'বোৰ চাব, তেতিয়া আপুনি মোক জানিবৰ কাৰণে সুবিধা হ'ব। আহক আমি এতিয়া এটা এটা পইণ্টকে ডিসকাশন কৰো। এতিয়া আমি বুজো যে আমি প্ৰথম বস্তু কি বুজিব লাগিব। প্ৰথম বস্তু বুজিব লাগিব যে এতিয়া আটাইতকৈ ডাঙৰ শক্তিটো কি। চাওক, আজিৰ পৰা যদি আমি 20 বছৰ আগলৈকে যাওঁ, আজিৰ পৰা 20 বছৰ আগত আটাইতকৈ ডাঙৰ শক্তিটো আছিল জ্ঞান। নলেজ ৱাজ দ্য পাৱাৰ। যাৰ তাত নলেজ আছে তেওঁ আটাইতকৈ পাৱাৰফুল। যাৰ তাত নলেজ আছে তেওঁ ফাইনেন্সিয়েলি ষ্ট্ৰং হয়। যাৰ তাত নলেজ আছে তেওঁ বহুত ৰেসপেক্ট পায়। যাৰ নলেজ আছে তেওঁ বহুত ইজিলি লাইফটো স্মুথলি কটাব পাৰে। কিন্তু আজি 2026ত নলেজ ইজ নট দ্য পাৱাৰ। কাৰণ নলেজ আজিকালি চাৰিওপিনে এভেইলেবল আছে। আপুনি য'ত যিটো বস্তু শিকিব মন যায় সেইটো বস্তু আপুনি শিকিব পাৰে। আজি আপুনি বহুত হাই কোৱালিফাইড যদি হয়, ইট ইজ নট এনাফ ফৰ ইউ। এতিয়া হৈছে লাৰ্নিং স্পীড ইজ দ্য পাৱাৰ। আপুনি নতুন বস্তু এটা কিমান ফাষ্ট শিকিব পাৰিব সেইটো হৈছে আজিৰ যুগৰ সত্যতা, আজিৰ যুগৰ শক্তি। চাওক, আগত এনেকুৱা আছিল যদি এজন মানুহে পঢ়ি শুনি PhD কৰি এটা সাবজেক্টত একদম টপ ৰেংকিং লৈ লৈছে, তেওঁ তেওঁৰ এৰিয়াৰ আটাইতকৈ ডাঙৰ সাকসেসফুল পাৰ্সনজন হ'ব। কিন্তু আজি এজন মানুহে যদি পঢ়ি শুনি PhD কৰি থৈছে আৰু তেওঁ এইটো ভাবে যে মই যিটো সাবজেক্ট শিকিলো, মই যিখিনি বস্তু শিকিলো সেইখিনিয়ে এনাফ, এইটোৰে মই মোৰ লাইফটোক মই বহুত গ্ৰোথ কৰিব লাগিব, তেতিয়া আপুনি জানে যে তেওঁৰ কি হ'ব। আজি আপুনি চাওক, আজি আপুনি মই যদি টিচিং প্ৰফেশ্যনটোত কওঁ, আগৰ দিনত এনেকুৱা আছিল যে আপুনি এটা সাবজেক্টত এক্সপাৰ্ট হোৱাৰ পিছত, প্ৰফেছৰ হোৱাৰ পিছত আপোনাৰ লাইফটো এটা লেভেল পাই যাব এণ্ড ইউ উইল বি ইন এ টপ ইন ডেট ৰেংক, ৰাইট? কিন্তু আজি আপুনি চাওক, আজি যদি আমি খান ছাৰৰ এক্সাম্পল লওঁ, আজি যদি আমি আলাক পাণ্ডে ছাৰৰ এক্সাম্পল লওঁ, তেওঁলোকে তেওঁলোকৰ সাবজেক্টতো এক্সপাৰ্ট আছিল, মানিব পাৰি। কিন্তু সেই সাবজেক্টৰ এক্সপাৰ্টৰ লগত তেওঁলোকে অনলাইন কেনেকৈ শিকাব পাৰি, ডিজিটেলি কেনেকৈ শিকাব পাৰি, মেক্সিমাম মানুহক কেনেকৈ টাচ কৰিব পাৰি, ইউটিউবত কেনেকৈ শিকাব পাৰি, সেই বস্তু যদি এডপ্ট কৰি নল'লেহেঁতেন আজি খান ছাৰ নহ'লেহেঁতেন, আজি ফিজিক্সৱালা ইমান ডাঙৰ নহ'লেহেঁতেন। আপোনাৰ কি লাগে যে খান ছাৰৰ দৰে নলেজ আমাৰ কলেজৰ প্ৰফেছৰবিলাকত নাই? আলাক পাণ্ডে ছাৰৰ দৰে শিকাব পৰা টেলেণ্ট আমাৰ টিচাৰবিলাকৰ নাই? আছে। কিন্তু কিয় তেওঁলোক বেলেগতকৈ বেলেগ হ'ল? কাৰণ তেওঁলোকে সময়ৰ লগত নতুন নতুন বস্তুবিলাককো একচেপ্ট কৰি গৈছে। তেওঁলোকে এপৰ ওপৰতো নলেজ লৈছে, তেওঁলোকে ইউটিউবত ভিউ কেনেকৈ আনিব লাগে সেইটোৰ ওপৰত নলেজ লৈছে, তেওঁলোকে এলগৰিদমো শিকিছে, তেওঁলোকে ডিজিটেল বৰ্ডত পঢ়াবও শিকাইছে, তেওঁলোকে ছ'চিয়েল মিডিয়াত নিজক প্ৰমোট কৰিবৰ কাৰণে শিকিছে। ইট ইজ দ্য ৰিয়েলিটি। আজি কেৱল এটা ছাবজেক্টৰ এক্সপাৰ্ট হ'লে আপুনি নহ'ব। আপুনি সেই ছাবজেক্টটোৰ নলেজটোকো আপুনি স্প্ৰেড কৰিবৰ কাৰণে আৰু কিছু নলেজ আপুনি গেডাৰ কৰিব লাগিব। যদি আজি আপুনি এনেকুৱা পজিশ্যনত থাকে যে মই যি জানো সেয়াই এনাফ,
ইয়াতকৈ বেছি আৰু মোৰ শিকিব লগা নাই, তেতিয়া আপুনি ৰৈ যাব। চ' ৰাইট নাও লাৰ্ণিং স্পীড ইজ দ্য পাৱাৰ। আৰু মই আপোনাক কওঁ, আজিৰ পৰা 5 বছৰ পিছত, আজিৰ পৰা 10 বছৰ পিছত পাৱাৰ কি হ'ব জানেনে? এডাপ্টেবিলিটি। সময়ৰ লগত আমি নিজক কিমান ফাষ্ট খাপ খোৱা পাৰোঁ, সেইটো হ'ব আটাইতকৈ ডাঙৰ শক্তি। এতিয়া কিন্তু লাৰ্ণিং স্পীড ইজ দ্য পাৱাৰ হৈ আছে, কাৰণ এতিয়া মানুহে নতুন বস্তুক এডাপ্ট কৰিবৰ কাৰণে আগতে ফাষ্ট শিকিব লাগিব। চ' আজি যদি আমি আজিৰ যুগত এই 2026ত আমি আমাৰ লাইফটো চেঞ্জ কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমি পুৰণা থট প্ৰচেছ, পুৰণা মাইণ্ডছেট, সেই নতুন বস্তুবোৰ পাহৰি যায়, নতুনকৈ শিকিব লাগিব। চ' ডিফাৰেঞ্চটো কেনেকুৱা হৈছে? আগৰ দিনত, আজিৰ পৰা 20 বছৰ আগত, 30 বছৰ আগত এনেকুৱা আছিল যে আপুনি এটা বস্তু শিকিলে, তাত আপুনি এক্সপাৰ্ট হ'ল, দেন আপুনি এটা চাকৰিত সোমালে, জব এটা কৰিলে, আৰু দেন আপুনি ৰিটায়াৰ হ'ল। এইটো মই অকল চাকৰি বুলি কোৱা নাই, কোনোবা বিজনেছৰ ক্ষেত্ৰতো, কোনোবা এটা বস্তুত, ধৰি লওক কোনোবাই ৰীল থকা কেমেৰাত এক্সপাৰ্ট। মই যদি কোডাকৰ কথা আপুনি চাওক, কোডাক আজিৰ পৰা কিছু বছৰ আগতে কেমেৰাৰ সাম্ৰাজ্যখন তেওঁলোকৰ দখলত আছিল, কিন্তু তেওঁলোকে সময়ৰ লগত চেঞ্জ নহ'ল, তেওঁলোকে নতুন বস্তু নিশিকিলে, তেওঁলোকে ৰীলতে থাকি গ'ল, আজি তেওঁলোক বিলুপ্ত হৈ গ'ল। ইন দ্য ছেইম ৱে, আগৰ দিনত এটা ছাবজেক্টত এক্সপাৰ্ট হ'লে মাৰ্কেটখন তেওঁৰে আছিল, তেওঁৰে দবদবা আছিল, কিন্তু এতিয়া নহয়। এতিয়া সময়ৰ লগত সলনি হ'ব লাগিব। আগত যেনেকৈ আপুনি এটা বস্তুত এক্সপাৰ্ট হ'ল, শিকিলে, তাৰ পৰা আপুনি জব কৰিলে, তাত গ্ৰ'থ কৰিলে, আৰু আপুনি ৰিটায়াৰ হৈ গ'ল, আৰু সেইটোৱে আছিল লাইফৰ ফাণ্ডা। এতিয়া কি হ'ল? নতুন বস্তু এটা শিকিলে, গ্ৰ' কৰিলে, আৰু এটা নতুন বস্তু শিকিলে, আৰু গ্ৰ' কৰিলে, আৰু নতুন শিকিলে, আৰু গ্ৰ' কৰিলে, আৰু নতুন শিকিলে, আৰু গ্ৰ' কৰিলে। এণ্ড দিছ ইজ দ্য চাৰ্কেল অফ দ্য লাইফ ৰাইট নাও। আপুনি শিকিলে, গ্ৰ' কৰিলে, আৰু শিকিব লাগিব, আৰু গ্ৰ' কৰিব লাগিব, আৰু শিকিব লাগিব, আৰু গ্ৰ' কৰিব লাগিব। যদি এই চাৰ্কেলটোৰ পৰা আপুনি কেনেবাকৈ ওলাই আহিল, তেতিয়াহ'লে আপুনি আউটডেটেড হৈ গ'ল। চ' 2026ত যদি আপুনি কিবা ডাঙৰ এচিভ কৰিব ইচ্ছা আছে, তেনে এটা বস্তুটো একচেপ্ট কৰি লওক যে লাৰ্ণিং ৰাইট নাও ইজ এ লাইফ টাইম প্ৰচেছ। লাৰ্ণিং কেতিয়াও শেষ নহয়। আপুনি কেতিয়াও এনেকুৱা ক'ব নোৱাৰে যে মই যি শিকিলোঁ ইটছ নাও এনাফ। এভৰি ডে, এভৰি ইয়াৰ, এভৰি মান্থ আপুনি কিবা নহয় কিবা বস্তু নতুনকৈ শিকি থাকিব লাগিব, এণ্ড ইজ মেণ্ডেটৰী যদি আপুনি 2026ৰ পৰা ৰজা হ'ব বিচাৰে। 2026ত এতিয়া যিমান মানুহ আছে, মই তেওঁলোকক 3টা ভাগত ভগাব পাৰোঁ, আৰু এই 3টা ভাগৰ ওপৰত আপুনি গম পাব যে কাৰ লাইফত কেনেকুৱা হ'ব। টাইপ নম্বৰ 1, দ্য ৰেজিষ্টাৰ্ছ। কিছু মানুহ এনেকুৱা অবভিয়াছলি আছে 2026ত, যিসকলে চেঞ্জেছটোক বেয়া পায়, চেঞ্জেছটোৰ লগত যুঁজিব বিচাৰে। তেওঁলোকৰ মাইণ্ডছেটটো এনেকুৱা যে আমি কিয় চেঞ্জ হ'ম। তেওঁলোকৰ কথা এনেকুৱা যে আগৰ দিনবোৰে ভাল আছিল, টেকন'লজিয়ে মানুহক বেয়া কৰিব, AI আহি এতিয়া গোটেই মাৰ্কেটখন খাই পেলাব, ৰাইট। এনেকুৱা ধৰণৰ চেণ্টেঞ্চবিলাক আপোনালোকে তেওঁলোকৰ মুখত শুনিব। তেওঁলোকে চেঞ্জেছ নিবিচাৰে। তেওঁলোকৰ এনেকুৱা লাগে এতিয়া মই বহুত বুঢ়া হৈ গৈছোঁ, এতিয়া আৰু মই নতুন বস্তু শিকিব নোৱাৰিম, এতিয়া আৰু মই এণ্ড্ৰইড শিকিব নোৱাৰোঁ, এতিয়া আৰু মই AI শিকিব নোৱাৰোঁ, এতিয়া আৰু মই ছ'চিয়েল মিডিয়া হেণ্ডলিং শিকিব নোৱাৰোঁ। দে আৰ ৰেজিষ্টাৰ্ছ। আৰু তেওঁলোকৰ 2026ত তেওঁলোকৰ খেল শেষ। তেওঁলোক যিমান ডাঙৰ এষ্ট্ৰলজাৰ নহওক, তেওঁলোকে যিমান ডাঙৰ ডক্টৰ নহওক, যিমান ডাঙৰ লয়াৰ নহওক, যিমান ডাঙৰ টিচাৰ নহওক, যিমান ডাঙৰ বিজনেছমেন নহওক, যদি তেওঁলোকে ৰেজিষ্টাৰ হৈ থাকে, তেওঁলোকে আৰু 2026ত গ্ৰ' কৰিব নোৱাৰিব। ছেকেণ্ড কেটেগৰীটোত আহে দ্য ছাৰ্ভাইভাৰ। দ্য ছাৰ্ভাইভাৰ তেওঁলোক যিসকলে নিজে একো শিকিব ইচ্ছা কৰা নাই, বা যদি জবৰ কাৰণে, চিটুৱেশ্যনৰ কাৰণে প্ৰেছাৰ পাই পেলাই, ষ্ট্ৰেছ পাই পেলাই, একদম ফাইনেন্সিয়েল ক্ৰাইচিছ পৰি পেলাই নতুন কিবা এটা শিকিব বিচাৰিছে, দে আৰ ছাৰ্ভাইভাৰ। তেওঁলোকে মাজে মাজে ফাকে ফাকে গৈ থাকিব, বাট তেওঁলোকে একদম এক্সট্ৰিম লেভেলৰ পজিশ্যন নাপায়, কাৰণ তেওঁলোকক বাহিৰৰ পৰা চিটুৱেশ্যনটোৱে ফ'ৰ্চ কৰিলেহে তেওঁলোকে শিকিব বা ল'ব। বাট দ্য থাৰ্ড কেটেগৰী ইজ দ্য গেম চেঞ্জাৰ। থাৰ্ড কেটেগৰীটো হ'ল দ্য ফিউচাৰ ক্ৰিয়েটাৰ। ফিউচাৰ ক্ৰিয়েটাৰ তেওঁলোক যোনে নতুন বস্তুটোক আঁকোৱালি ল'ব। আজি AI দিন আহি আছে, তেওঁলোকে AIক আঁকোৱালি ল'ব। আজি ছ'চিয়েল মিডিয়াত গ্ৰ' কৰা দৰকাৰ, তেওঁলোকে ছ'চিয়েল মিডিয়াত গ্ৰ' কৰিব শিকি ল'ব। তেওঁলোকে আজি কোডাক নহয়, আজি নিকন কেননৰ দিন, তো কোডাকৰ ঠাইত নিকন কেননক একচেপ্ট কৰি ল'ব শিকিব, ৰাইট। এণ্ড দিছ ইজ ছামথিং ভেৰি ইম্পৰ্টেণ্ট যদি আমি 2026ত গেম চেঞ্জ কৰিব বিচাৰোঁ। এওঁলোকে এটা ষ্টেটমেণ্টত থাকে, এটা মাইণ্ডছেটত থাকে যে মই নতুন বস্তু কি শিকিব পাৰোঁ, নতুন বস্তু কি আছে যিয়ে মোক হেল্প কৰিব আগুৱাই যোৱাত। চ' এই মাইণ্ডছেটটো যাৰ থাকিব, তেওঁলোকে 2026ত গেম চেঞ্জাৰ হ'ব, ৰাইট।
এতিয়া আপুনি ভাবিছে হয় নেকি তেতিয়াহ'লে একদম এইটো ভিডিঅ' শেষ কৰাৰ পিছতে আমি কিবা এটা নতুন স্কিল শিকিব লাগিব নতুন বস্তু শিকিব লাগিব যিটো আমি গ্ৰ' কৰিম কিন্তু তাৰ আগত এটা বস্তু বহুত ইম্পৰ্টেণ্ট আপুনি নতুন স্কিল শিকাৰ আগত নতুন মাইণ্ডছেট বনাই লোৱাটো বহুত দৰকাৰ যেতিয়ালৈকে আপুনি এটা প্ৰপাৰ মাইণ্ডছেট নাপায় তেতিয়ালৈকে নতুন স্কিলো আপুনি শিকিব নোৱাৰে বা শিকিও লাভ নাই চাওক আমি যদি ফিক্স মাইণ্ডছেটৰ থাকো দুনিয়াখনটো এনেকুৱাই হয় মোৰ লগত সদায় বেয়াই হয় আমি যদি কমপ্লেইনিং কৰি থাকো আমি গ্ৰেটিটিউডত নাথাকো তেতিয়াহ'লে আমি নতুন বস্তু শিকি লাভ নাই আমি আজিৰ যুগৰ মাইণ্ডছেটটো লাগিব আজিৰ যুগৰ মাইণ্ডছেটটোত আপুনি থাকিব লাগিব চাওক আমাৰ ভাৰতখন এতিয়া এটা এনেকুৱা বেয়া পৰিস্থিতিত সোমাইছে যিয়ে প্ৰতিজন মানুহে ডেইলি পলিটিক্সৰ কথা পাতি আছে ডেইলি তেওঁলোকে ধৰ্মৰ কথা পাতি আছে আৰু আপোনালোকে জানে যে যদি আমি পলিটিক্সৰ কথা পাতি থাকো সাধাৰণ মানুহে আমি যদি ধৰ্মৰ কথা পাতি থাকো ধৰ্ম বিভাজনৰ কথা পাতি থাকো আমাৰ দেশ কেতিয়াও আগবাঢ়িব নোৱাৰে আজি যিসকলে চাইনা গৈছে তো যিসকল মানুহে বুদ্ধিজীৱীয়ে চাইনা আৰু ইণ্ডিয়াক কম্পেৰিজন কৰিছে আটাই এইটো কথা কয় যে আজি চাইনা যিটো লেভেলত আছে ইণ্ডিয়াই আগন্তুক 15 বছৰটো সেইটো লেভেল নাপায় আৰু ইয়াৰ কাৰণ এটাই যে চাইনাত কোনো পলিটিক্সৰ কথা জেনেৰেল পাব্লিকে নাপাতে চাইনাত কোনো মানুহে ধৰ্মৰ কথা পাতি নাথাকে আমিবোৰ যেতিয়ালৈকে ইয়াৰ পৰা ওলাই নাহো তেতিয়ালৈকে আমি ফচি থাকিম আপুনি চাব আমাৰ মিডিয়া হওক বা আমাৰ যিটো গভৰ্ণমেণ্ট বা আমাৰ যিটো পলিটিকেল এনভাইৰনমেণ্ট তাত এনি টাইম এই দুটা বস্তুৰ ওপৰতে কথা হয় অমুক বেয়া তমুক বেয়া ধৰ্ম বেয়া বিভাজন ৰাইট এই চিটুৱেশ্যনৰ পৰা আমি পাব্লিকে ওলাই আহিব লাগে আমাৰ সেইটো কাম নহয় আমি ইয়াতে হিন্দু মুছলিম চিঞৰি থাকি লাভ নহ'ব আমি ইয়াতে কাম কৰিব লাগিব আমাৰ লাইফ লাগে আমাৰ গ্ৰথ লাগে আমাৰ ইয়াতে চৰকাৰ বিজেপি আহক চৰকাৰ কংগ্ৰেছ আহক চৰকাৰ এজিপি আহক আৰু চৰকাৰ কোনোবা বেলেগ আহক যেতিয়ালৈকে আমি কাম নকৰোঁ আমাক চৰকাৰে পইচা নিদিয়ে চৰকাৰে আমাৰ ঘৰ নচলায় চৰকাৰে আমাক গ্ৰথ দিব নোৱাৰে ইট ইজ ইম্পচিবল আৰু যিজন মানুহে গ্ৰথ কৰিব তেওঁ কংগ্ৰেছ চৰকাৰ থাকোঁতে গ্ৰ' কৰিব বিজেপি চৰকাৰ থাকিলেও গ্ৰ' কৰিব এজিপি চৰকাৰ থাকিলেও গ্ৰ' কৰিব আৰু যদি আপোনাৰ লাগে যে মই কেৱল চৰকাৰৰ লগত লাগি থাকি চৰকাৰৰ ঠিকা টুকিলি লৈ পেলাই মই জীৱনত গ্ৰ' কৰিব পাৰিম তেতিয়াহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে নহয় আৰু যদি আপোনাৰ লাগে যে নাই মোৰ গ্ৰ' কৰাৰ দম আছে মোৰ এখন নিজা ফিল আছে তেতিয়াহ'লে আপোনাৰ গ্ৰথ চৰকাৰৰ ওপৰত ডিপেণ্ড নকৰে গভৰ্ণমেণ্টৰ ওপৰত ডিপেণ্ড নকৰে আপোনাৰ গ্ৰথ আপোনাৰ ওপৰত ডিপেণ্ড কৰে তো ফোকাছটো বাকীবোৰ বাদ দিয়ক আপোনাৰ নিজৰ ওপৰত ফোকাছ কৰক নিউজ চেনেল চোৱা বাদ দিয়ক কিমান আৰু বেলেগৰ নিগেটিভ নিউজ চাই ব্ৰেইনটোক বেয়া কৰিব পজিটিভ মাইণ্ডছেটলৈকে আহক গতিকে স্কিল শিকাৰ আগত আমি প্ৰপাৰ মাইণ্ডছেট বনাব লাগিব আৰু এই প্ৰপাৰ মাইণ্ডছেট বনাবৰ কাৰণে মই আপোনালোকক সহায় কৰিব পাৰিম অহা জুলাই মাহৰ 6 তাৰিখৰ পৰা 10 তাৰিখলৈকে আমি এটা 5 দিনীয়া ফ্ৰী ৱৰ্কশ্বপ অৰ্গেনাইজ কৰি আছোঁ আৰু এই ফ্ৰী ৱৰ্কশ্বপটোত আপুনি আপোনাৰ মাইণ্ডছেটটো কিছু লেভেললৈকে হ'লেও চেঞ্জ কৰিব পাৰিব ইটছ মাই গেৰেণ্টি এই প্ৰগ্ৰেমটোৰ নাম হৈছে জীৱন সলাও আহক মই আশা কৰিম আপোনালোকে এই ভিডিঅ'টোৰ তলত গৈ পেলাই বা ওপৰৰ লিংকত গৈ আপুনি ৰেজিষ্টাৰ কৰিব ফৰ আৱাৰ জীৱন সলাও আহক ইটছ এ ফ্ৰী প্ৰগ্ৰেম আৰু টোটেল 5 দিনীয়া প্ৰগ্ৰেম 5 দিনীয়া কৰ্মশালা এইটো আৰু মই বিচাৰিম যে এই ভিডিঅ'টো ম্যাক্সিমাম মানুহলৈকে শ্বেয়াৰ কৰক যাৰ লাগে যে তেওঁলোকে 2026 নিজৰ লাইফটো চেঞ্জ কৰা দৰকাৰ বা তেওঁলোকক জীৱন সলাহকৰ লিংকটো আপোনালোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব যাতে ম্যাক্সিমাম মানুহে এই প্ৰগ্ৰামটোৰ বেনিফিট লয় কাৰণ ইয়াত কোনো পইচা পে কৰিব নালাগে ইয়াত কোনো আমি কোৰ্सेছ নিবিকো ইটছ পিউৰলি ছ'চিয়েল ৱৰ্ক কাৰণ মই বিচাৰোঁ যেনেকৈ কোনোবাই নিগেটিভিটি স্প্ৰেড কৰি আছে আমি কিয়নো পজিটিভিটি স্প্ৰেড নকৰোঁ আপুনি মই যদি একেলগে লগ হওঁ আমি পজিটিভিটি স্প্ৰেড কৰিব পাৰিম আমাৰ অসমখনত অকল মই গ্ৰথ কৰিলে নহ'ব অকল আপুনি গ্ৰথ কৰিলে নহ'ব আমি লগত 2-4 জনক একেলগে লগত লৈ যাব লাগিব তেতিয়াহে আমি এটা বিগ চেঞ্জ লাইফত আনিব পাৰিম যদি আপুনিও সেই চেঞ্জেছটো কৰিব বিচাৰে তেতিয়াহ'লে তলত লিংকটোত গৈ ৰেজিষ্টাৰ কৰক আৰু এই ভিডিঅ'টো ম্যাক্সিমাম মানুহলৈকে শ্বেয়াৰ কৰক ইফ ইউ আৰ ৰেডি টু চেঞ্জ ইউৰ লাইফ ইন 2026 তলত গৈ কমেণ্ট কৰিব আই এম ৰেডি ভিডিঅ'টো শেষলৈকে চাবে অশেষ ধন্যবাদ আজিলৈকে এৰিছোঁ বাই বাই